নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ অধ্যায় নম্বৰ 5 ক স্মৃতি আৰু বিস্মৃতি। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰে আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ পাৰ্টটো বা আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, প্ৰাথমিক পৰ্যায়ৰ শিক্ষক হিচাপে শিক্ষাৰ্থীক ভাল স্মৃতি লাভৰ কেনেদৰে সহায় কৰিবা? ইয়াৰ উত্তৰটো হৈছে সাধাৰণভাৱে স্মৃতি উন্নতি সাধন কৰাটো সম্ভৱ নহয়। তথাপিও জন্মগতভাৱে লাভ কৰা স্মৃতিশক্তি সম্পূৰ্ণকৈ কামত লগাবলৈ ছাত্ৰ ছাত্ৰীয়ে যাতে সুযোগ পায় তাৰ প্ৰতি শিক্ষক হিচাপে চকু দিব লাগিব। এই ক্ষেত্ৰত ভাল স্মৃতি লাভত এজন প্ৰাথমিক পৰ্যায়ৰ শিক্ষকে তলত দিয়া দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰথমতে আগ্ৰহ আৰু মনোযোগ বৃদ্ধি। আগ্ৰহ আৰু মনোযোগবিহীন শিক্ষা বা অভিজ্ঞতা স্থায়ী নহয়। সেয়েহে শিক্ষক এজনে শিক্ষাৰ্থীৰ আগ্ৰহ আৰু মনোযোগ বৃদ্ধিৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত তেওঁ শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ উদাহৰণৰ সহায় ল'ব পাৰে। দ্বিতীয়তে অভিপ্ৰায়। কোনো বিষয় শিকাৰ উদ্দেশ্যসমূহ যদি স্পষ্ট হয় আৰু মনত অভিপ্ৰায়ৰ সৃষ্টি হয়, তেতিয়া বিষয়টোৰ প্ৰতি আগ্ৰহ আৰু মনোযোগ জাগ্ৰত হয়। এনে অৱস্থাত ইয়াৰ শিক্ষণ মনত স্থায়ী হয়। তৃতীয়তে মানসিক সুস্থতা। স্মৃতিক ভালদৰে প্ৰয়োগ কৰিবৰ বাবে সুস্থ মন এটাৰ প্ৰয়োজন। ৰোগমুক্ত সুস্থ মন এটাইহে ভালদৰে প্ৰতিৰূপসমূহ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰিব পাৰে। সেয়ে শিক্ষক এজনে শিক্ষাৰ্থীৰ সুস্থ মানসিক অৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। প্ৰয়োজনীয় মানসিক সুস্থতা বজাই ৰখাৰ বাবে ব্যক্তিগত নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰিব লাগে। চতুৰ্থতে পৰিৱেশৰ পৰিস্থিতি। পৰিৱেশৰ পৰিস্থিতিয়ে স্মৃতিৰ ওপৰত অনুকূল আৰু প্ৰতিকূল প্ৰভাৱ পেলায়। শান্ত নিৰিবিলি আৰু বিঘিনিমুক্ত পৰিৱেশত স্বাভাৱিক ৰূপত স্মৰণ কাৰ্য সংঘটিত হয়। সেয়েহে শিক্ষক এজনে সুস্থ আৰু শান্তিৰ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। নেক্সট পইণ্টটো হৈছে একাধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ। শিক্ষা গ্ৰহণৰ সময়ত একাধিক ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰিলে সেই শিক্ষণ অভিজ্ঞতাৰ স্মৃতি এটা মাত্ৰ ইন্দ্ৰিয় ব্যৱহাৰ কৰি লাভ কৰা শিক্ষণৰ স্মৃতিতকৈ বেছি স্থায়ী হয়। সেয়েহে শিক্ষাৰ্থীসকলে যাতে একাধিক ইন্দ্ৰিয়ৰ প্ৰয়োগৰ সুবিধা পায় তাৰ ওপৰত শিক্ষকে নজৰ ৰাখি বিভিন্ন শিক্ষণ কৌশল অৱলম্বন কৰিব লাগে। নেক্সট পইণ্টটো হৈছে যৌক্তিক পদ্ধতি। যিবোৰ বিষয় নিজৰ বিচাৰ বুদ্ধি যুক্তি প্ৰয়োগ কৰি শিকিব পাৰে, তেনে বিষয়ে মনত গভীৰ সাজ বহুৱায় আৰু তাৰ স্মৃতি চিৰস্থায়ী হয়। সেয়েহে শিক্ষাৰ্থীয়ে যাতে এই পদ্ধতি প্ৰয়োগ কৰি শিকে তাৰ বাবে উৎসাহিত কৰিব লাগে। প্ৰশ্ন নম্বৰ 7, প্ৰতিৰূপ স্মৃতি কাক কয় উদাহৰণসহ বুজাই লিখা। যিবোৰ দৈহিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰি অৰ্থাৎ বাৰে বাৰে অনুশীলন কৰি অভ্যাস গঠন নকৰাকৈ স্বতন্ত্ৰভাৱে শিক্ষণীয় বিষয়ৰ সৈতে অৰ্থাৎ উপলব্ধি আৰু মানসিক প্ৰচেষ্টাৰে যিবোৰ প্ৰতিৰূপ মনত গঢ়ি তোলা হয় তাকেই প্ৰতিৰূপ স্মৃতি বোলা হয়। প্ৰতিৰূপ স্মৃতিৰ উদাহৰণ আমি তলত দিয়া ধৰণে দিব পাৰোঁ। ধৰা হ'ল ৰাম এজন চিত্ৰকৰ। তেওঁ হৰিক কিছুদিন আগতে বা কিছু বছৰ আগতে দেখিছিল আৰু ৰামে হৰিৰ মুখখন বা শৰীৰৰ ওপৰ ভাগো ভালদৰে পৰ্যবেক্ষণ কৰি মনত ৰাখিছিল। ৰামে এতিয়া হৰিৰ ছবিখন অংকন কৰিলে। ৰামে প্ৰকৃত স্মৃতি প্ৰয়োগ কৰিছে, য'ত তেওঁ উচ্চ খাপৰ বুদ্ধি, কল্পনা শক্তি, সৃজনাত্মক ক্ষমতা, প্ৰতিৰূপ সংৰক্ষণ, পুনঃস্মৰণ ক্ষমতা আদি ব্যৱহাৰ হৈছে। প্ৰশ্ন নম্বৰ 8, বিস্মৃতি কাক কয়? বিস্মৃতি হ'ল এক মানসিক অৱস্থা। স্মৃতিৰ বিপৰীতধৰ্মী কাৰ্য হ'ল বিস্মৃতি। মনত সঞ্চিত অতীত অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ পুনৰ স্মৰণৰ ব্যৰ্থতাই হ'ল বিস্মৃতি। বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু ই মনক স্বাভাৱিক অৱস্থাত ৰাখে বাবে ইয়াক মনৰ প্ৰতিৰক্ষা কৱচ বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্নটো হ'ল বিস্মৃতিৰ মন কৰিবলগীয়া বৈশিষ্ট্যসমূহ উল্লেখ কৰা। বিস্মৃতিৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ'ল। প্ৰথমটো হৈছে বিস্মৃতি এনে এক মানসিক অৱস্থা যাক ইচ্ছা কৰিলেও এৰাই চলা অসম্ভৱ। মনত সঞ্চিত প্ৰতিৰূপসমূহৰ পুনৰ স্মৰণৰ অসমৰ্থাই হ'ল বিস্মৃতি। বিস্মৃতি অনাৱশ্যক নহয়, কাৰণ ই শিক্ষণ আৰু অভিজ্ঞতা আহৰণ আৰু সেইসমূহৰ প্ৰতিৰূপ চেতন মনত সংৰক্ষণৰ ক্ষেত্ৰত পৰোক্ষভাৱে যথেষ্ট সহায় কৰে। তৃতীয়তে বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু ই মনক স্বাভাৱিক অৱস্থাত ৰাখিবলৈ বাবে ইয়াক
মনৰ প্ৰতিৰক্ষা কৱচ বুলি কোৱা হয়। চতুৰ্থতে শিক্ষাক বহু সময়ত যুক্তিযুক্ত পাহৰণি কাৰ্য বুলি কোৱা হয়, কাৰণ ই মনৰ পৰা অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক প্ৰতিৰূপসমূহ দূৰ কৰি নতুন প্ৰতিৰূপ সংৰক্ষণত সহায় কৰে। 5 নম্বৰ বৈশিষ্ট্যটো হ'ল শিক্ষা বা অভিজ্ঞতা লাভৰ প্ৰথম কেইঘণ্টামানৰ সময়ৰ ভিতৰত ইয়াৰ প্ৰকোপ বেছি থাকে আৰু সময় পাৰ হোৱাৰ লগে লগে কমি আহে। প্ৰশ্ন নম্বৰ 10 বিস্মৃতিৰ কাৰণসমূহ দৰ্শোৱা। ইয়াৰ উত্তৰটো হৈছে বিস্মৃতিৰ কাৰণসমূহক দুটা ভাগত ভাগ কৰিব পাৰি, শাৰীৰিক বা দৈহিক কাৰণ আৰু মানসিক কাৰণ। এই দুয়োবিধৰ বিষয়ে তলত বহলাই আলোচনা কৰা হ'ল। প্ৰথম কাৰণটো হৈছে বিস্মৃতিৰ শাৰীৰিক কাৰণ। বিস্মৃতিৰ শাৰীৰিক কাৰণসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে বৃদ্ধ অৱস্থা। বয়স বঢ়াৰ লগে লগে মানুহৰ শাৰীৰিক মানসিক কাৰ্যক্ষমতা কমি আহে। শৰীৰৰ অংগ প্ৰত্যংগ ঘাইকৈ মগজুৰ ক্ৰিয়া শক্তি হ্ৰাস পোৱাৰ বাবে স্মৰণ শক্তি কমিব ধৰে। দ্বিতীয়তে মগজুৰ আঘাত। বিভিন্ন কাৰণবশতঃ যেনে দুৰ্ঘটনা, ৰোগ আদিৰ ফলত যদি গুৰু মস্তিষ্ক আঘাতপ্ৰাপ্ত হয় তেতিয়া বিস্মৃতি হ'ব পাৰে। তৃতীয়তে শাৰীৰিক ক্লান্তি বা ভাগৰ। শাৰীৰিক ক্লান্তি পাহৰণিৰ এটা অন্যতম কাৰণ। দীৰ্ঘ সময় ধৰি জিৰণি নোলোৱাকৈ পৰিশ্ৰম কৰিলে দেহৰ স্নায়ুতন্ত্ৰ ঘাইকৈ মগজুৰ অৱসাদগ্ৰস্ত হৈ পৰে, ফলস্বৰূপে পাহৰণিৰ সৃষ্টি হয়। 4 নম্বৰটো হৈছে ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ। মদ, ভাং, ধঁপাত, হিৰ'ইন আদিৰ দৰে ৰাগিয়াল দ্ৰব্য ব্যৱহাৰ কৰা ব্যক্তিৰ বিস্মৃতি অধিক হয়। নেক্সট পইণ্টটো হৈছে পুনৰাবৃত্তিৰ অভাৱ। যিকোনো বিষয় বা অভিজ্ঞতা মনত ৰাখিবলৈ হ'লে পুনৰাবৃত্তি নিতান্তই প্ৰয়োজন। পুনৰাবৃত্তিৰ অভাৱত পাহৰণি সংঘটিত হয়। বিস্মৃতিৰ দ্বিতীয় ভাগটো বা দ্বিতীয়বিধ কাৰণটো হৈছে মানসিক কাৰণ। বিস্মৃতিৰ মানসিক কাৰণসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে আগ্ৰহবিহীন শিক্ষা। আগ্ৰহবিহীনভাৱে লাভ কৰা শিক্ষা অভিজ্ঞতা স্থায়ী নহয়। শিক্ষণ অভিজ্ঞতা যদি আগ্ৰহ সহকাৰে গ্ৰহণ কৰা নহয় তেতিয়া সেইসমূহৰ চাপ মনৰ পৰা সোনকালে হেৰাই যায়। দ্বিতীয়তে পশ্চাদমুখী প্ৰতিৰোধ। সময়ৰ ব্যৱধান নৰখাকৈ যদি দুটা ভিন বিষয়ৰ শিক্ষা লাভ কৰা হয় তেতিয়াহ'লে দ্বিতীয় শিক্ষণে প্ৰথম শিক্ষণৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে, ফলত পাহৰণি হয়। তৃতীয়বিধ হৈছে দমন কাৰ্য। দমন কাৰ্য এক জটিল মানসিক ক্ৰিয়া, যাৰ দ্বাৰা জীৱনৰ অসম্পূৰ্ণ কামনা বাসনা, দুখজনক আৰু তিক্ত অভিজ্ঞতা আদি মনে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনত দমন কৰি ৰাখে। এনে দমনমূলক কাৰ্যই বিস্মৃতিত সহায় কৰে। চতুৰ্থ মানসিক কাৰণবিধ হৈছে আৱেগিক আলোড়ন। কেতিয়াবা কিবা বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আৱেগিক আলোড়নত ভুগিব পাৰে। এনে আৱেগিক আলোড়নে বিস্মৃতিত সহায় কৰে। নেক্সট পইণ্টটো হ'ল শিক্ষণৰ সমাপ্তিকৰণ। যেতিয়ালৈকে কোনো এটা বিষয়ৰ শিক্ষা লাভ কৰি থকা হয় তেতিয়ালৈকে স্মৃতি সক্ৰিয় হৈ থাকে, কিন্তু বিষয়টো শিক্ষণ সমাপ্ত হোৱাৰ পাছত বিস্মৃতি আৰম্ভ হ'বলৈ ধৰে।